তো কাহিনীটো মানে এনেকুৱা, চিংৰা বিচাৰি খালো আভাধৰি। এইফালে চিংৰা দুটা মুখৰ আগত পাই সিহঁতৰ দুটাৰ যি মিঠা হাঁহি। হে কৈ মুঝছে জ্যাদা স্মাৰ্ট, হে কৈ মুঝছে জ্যাদা খুবসুৰত। বাকী যি কি নহওক, ৰাতিপুৱাই 30 টকা এটা বিষ পালো। আচ্ছা। চাহ চিংৰা খাই বিন্দাছ টিকা ফটা গৰমত গৈ আছো ঘৰলে। এইফালে ঘৰত আহি পাই দেখিছো খৰাহিত আছে কল, গামলাত আছে মগু বুট আৰু চৰিয়াত আছে আপেল। মানে কথাটো কি? আৰু এইফালে চাহ বিস্কুটৰ থালিখনে লাজ লাজ কৰি ওলাই আহিলে ৰাইজৰ মাজলৈ। গাইজ, আপোনালোকে যদি আগৰ ভিডিঅ'টো চাই তেন্তে গম পাব যে আমাৰ ঘৰত পাতিছে ককা দেউতাৰ বছৰিকা মৃত্যু বাৰ্ষিক দিৱস। আৰু এইফালে গাঁৱৰ ভকত গোপিনীসকলে আহি লৈ প্ৰথমতে কৰিলে পেট পূজা। এইফালে কাটি আছে গুড় আৰু এইফালে ভাঙি আছে 50 টকীয়া নাৰিকল দুটা। মানে গাইজ, দোকানৰ পৰা আনিছিলো 50 টকা দি দুটা নাৰিকল। আৰু এইফালে কাটি আছে আপেল। সকলোৱে নিজৰ কামবোৰ ভগাই লৈ নিয়মভাগ আগবঢ়াই নিয়াত সহায় কৰিছে। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিবা আৰু নেক্সট পাৰ্টটো লাগিলে কমেন্ট কৰিবা।